ৰাজ্যত নতুনকৈ আৰু ৩০ লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ জিঅ' টেগিং কৰা সকলে লাভ কৰিব চৰকাৰী পকী ঘৰ। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে ৰাজ্যত নতুনকৈ পুনৰ ৩০ লাখ পৰিয়ালে পাব PMAY ঘৰ। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। যদি আপোনাৰ এতিয়াও পৰ্যন্ত পকী ঘৰ নিৰ্মাণ হোৱা নাই, চৰকাৰী পকী ঘৰৰ পৰা যদি আপুনি বঞ্চিত হৈছে, আপোনাৰ বাবে এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু ৩০ লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু ৩০ লাখ মানুহে কৰিছে জিঅ' টেগিং। এতিয়া প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ এক বৃহৎ তালিকা প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ বাবে। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। পকী ঘৰ লাভ কৰাৰ পৰা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকলে চৰকাৰী ঘৰ পোৱা নাই সেইসকলে চাই লওক এই খবৰটো। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিহেতু বহু ঠাইত বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু লোক এতিয়াও হয়তো বঞ্চিত হৈ আছে চৰকাৰী পকী ঘৰৰ পৰা। গতিকে সেই সকলৰ বাবে এই মুহূৰ্তত ভাল খবৰটো হৈছে যে চৰকাৰী ঘৰ যিসকলে পোৱা নাই বা বঞ্চিত হৈ আছে সেই সকলৰ বাবে এই মুহূৰ্তত আমি আগবঢ়াইছোঁ ভাল খবৰটো, কিয়নো এবাৰ পুনৰ দৰিদ্ৰ পৰিয়ালৰ বাবে পুনৰ ভাল খবৰ কঢ়িয়াই নিছে। নতুনকৈ আৰু ৩০ লাখ মানুহে কৰিছে জিঅ' টেগিং, আৰু সেইবাবে ৰাজ্যত নতুনকৈ আৰু ৩০ লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। আমি পুনৰ কৈছোঁ, যিসকলে চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী পকী ঘৰৰ পৰা বঞ্চিত হৈ আছে সেইসকলৰ বাবে অত্যন্ত ভাল খবৰ। এতিয়া পুনৰবাৰ নতুনকৈ ৩০ লাখ মানুহে কৰিছে জিঅ' টেগিং আৰু প্ৰস্তুত কৰিব এক নতুন হিতাধিকাৰী তালিকা। প্ৰস্তুত কৰিব এখন তালিকা, যিখন তালিকাত নাম থাকিব পকী ঘৰ পোৱা ব্যক্তিসকলৰ নাম। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা। আপুনি যদিহে ঘৰ পোৱা নাই তেতিয়াহ'লে আপুনি চিন্তা কৰিব নালাগে, এতিয়া পুনৰ আগবঢ়োৱাব হ'ব ঘৰ, কিয়নো ৩০ লাখ মানুহে কৰিছে নতুনকৈ জিঅ' টেগিং, আৰু জিঅ' টেগিঙৰ পৰা দৰিদ্ৰ পৰিয়ালৰ আটাইয়ে পাব ঘৰ। গতিকে যিসকল বঞ্চিত হৈ আছে চৰকাৰী পকী ঘৰৰ পৰা সেইসকলে খবৰ কৰক, সেইসকলে শীঘ্ৰেই লাভ কৰিবলৈ গৈ আছে চৰকাৰী পকী ঘৰ।